নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো কৰ্মচাৰীৰ দৰমহা সম্পৰ্কত লগত জড়িত আৰু NPS একাউণ্টৰ লগত জড়িত আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে। আপোনালোকে নিশ্চয় জানে NPSৰ একাউণ্টৰ কৰ্তনৰ ক্ষেত্ৰত যি PPL ব্যৱহাৰ কৰা হৈছিল তাৰ সলনি PARN অৰ্থাৎ প্ৰাণ নাম্বাৰ ব্যৱহাৰৰ কাৰণে নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে আৰু এতিয়াৰে পৰা NPSৰ যি কৰ্মচাৰী বৰঙণি আৰু চৰকাৰী যি বৰঙণি কৰ্তনৰ ক্ষেত্ৰত PRANৰ প্ৰযোজ্য হ'ব। গতিকে তেনেধৰণৰ যদি PRAN নথকা কৰ্মচাৰী বা তেনেধৰণৰ আছে তেনে সংশ্লিষ্ট বিভাগৰ তেওঁলোকক অতি সোনকালেই যাতে PRNৰ ব্যৱস্থা কৰা হয় তেনেধৰণৰ সংক্ৰান্তত এই নিৰ্দেশনাটো প্ৰদান কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে। গতিকে NPS অৰ্থাৎ নেশ্যনেল পেঞ্চন স্কিমৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব আৰু নিৰ্দিষ্ট DDOৰ লগত জড়িত তেওঁলোকক DDOসমূহলৈ এই নিৰ্দেশনাটো প্ৰেৰণ কৰিবলৈ কোৱা হৈছে যাতে তেওঁলোকৰ NPSৰ বৰঙণি কৰ্তনৰ ক্ষেত্ৰত কোনো সুবিধা ভৱিষ্যতলৈকে নহয়। এতিয়াৰে পৰা NPSৰ বৰঙণি কৰ্তনৰ ক্ষেত্ৰত PRAN বাধ্যতামূলক হ'ব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ, যিটো কৰ্মচাৰীৰ লগত জড়িত নহ'লেও সকলোৰে লগতেই জড়িত। আপোনালোকে নিশ্চয় অৱগত। আজি মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত তেওঁ ঘোষণা কৰিছে যে SSLC এক্সামিনেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যনৰ তাৰিখ 10 ফেব্ৰুৱাৰী 2024 পৰা SSLC পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে সকলো কৰ্মচাৰী পেঞ্চনাৰ প্ৰত্যক্ষভাৱে জড়িত নহ'লেও সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীপাৰাৰ ফালৰ পৰা আহিছে এই নিৰ্দেশনাটো। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে আৰু 15 নৱেম্বৰৰ তাৰিখত এইটো আহিছে আৰু ডিচেম্বৰৰ ভিতৰত 15 ডিচেম্বৰৰ ভিতৰত সকলোখিনি কাম কৰিব লাগিব আৰু মূল বিষয়বস্তুটো আপোনালোকে দেখিছে সুৰঞ্জনা সেনাপতি ACS ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আহিছে টু দি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰ অল সকলোলৈকে আহিছে। বিষয়বস্তুটো হৈছে ইমপ্লিমেণ্টেশ্যন অফ ডিপাৰ্টমেণ্টছ একশ্যন প্লেন অন দি ষ্ট্ৰে ডগছ ইন ৰেফাৰেঞ্চ টু দি সুপ্ৰিম মটো WPC যিটো কেছ নাম্বাৰ সুপ্ৰিম কোৰ্টৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ কেছ নাম্বাৰক লৈ। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা শেহতীয়াকৈ যিটো ষ্ট্ৰীট ডগক লৈ ৰাস্তাৰ কুকুৰৰ পৰা শিশুসকলক কেনেদৰে ছেফটি কৰিব লাগিব সেই সম্পৰ্কত আমি যোৱাকালি এটা ভিডিঅ'ত আপোনালোকক অৱগত কৰিছিলোঁ আৰু তাত সকলো ডাইৰেক্টৰলৈ নিৰ্দেশনাটো দিছিলে আৰু এই অৰ্ডাৰটো ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে। মূল কথাখিনি কৈ দিছোঁ যে যিহেতু সুপ্ৰিম কোৰ্টৰ যিটো চৌমটো কেছ আছিলে কিডছসমূহক বিশেষত সৰু সৰু শিশুসকলক যাতে ৰাস্তাৰ কুকুৰৰ পৰা যিটো এক পৰিৱেশ সৃষ্টি হয় অভাৱনীয় পৰিৱেশ যাৰ পৰা শিশুসকলক বচাব লাগিব আৰু তাৰ কাৰণে ডিপাৰ্টমেণ্টেল একশ্যন প্লেন কেনেদৰে কৰিব লাগিব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আৰু তাৰ কাৰণে বিদ্যালয়সমূহত একোজন তেওঁলোকৰ নডেল টিচাৰ দিব লাগিব। এৱাৰনেছ কেম্প অনুষ্ঠিত কৰিব লাগিব এই সজাগতা সম্পৰ্কত যাতে শিশুসকলৰ ছেফটিৰ ক্ষেত্ৰত প্ৰায়ৰিটি দিব পৰা যায় আৰু সেই সম্পৰ্কতে এটা ফৰ্মেট দি দিয়া হৈছে য'ত নেম অফ দি ডিষ্ট্ৰিক্ট থাকিব, নেম অফ দি স্কুল, নেম অফ দি নডেল অফিচাৰ, তেওঁৰ ডেজিগনেশ্যন, ডেট অফ তেওঁৰ ডিটেইলছ অফ দি নডেল অফিচাৰ দিব লাগিব, কণ্টেক্ট নাম্বাৰ, ইমেইল ID সকলোখিনি সংলগ্ন কৰিব লাগিব আৰু ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট ইয়াৰ পিছত ছাবমিট কৰিব লাগিব ৰিপৰ্টটো আৰু টু দি ডাইৰেক্টৰেট বাই 11 ডিচেম্বৰ 2025 এই 11 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে এইখিনি দিব লাগিব। দিছ এবভ ডাইৰেকশ্যন শ্বেল বি ট্ৰিটেড এজ সুপ্ৰিম কোৰ্ট আৰ্জেণ্ট হিচাপে গণ্য কৰা হ'ব। এতিয়া আহিছোঁ তৃতীয়টো খবৰ তথা চতুৰ্থটো খবৰলৈ। নেশ্যনেল হেল্থ মিছনৰ আছামৰ ফালৰ পৰা আহিছে ফ্ৰম আপোনালোকে দেখিছে মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন আৰু বিষয়টো পঠিয়াই দিয়া হৈছে টু দি জইণ্ট অফ হেল্থ ছাৰ্ভিচেছ অফ মেম্বাৰ ছেক্ৰেটাৰী ডাইৰেক্টৰ অফ হেল্থ ছ'চাইটিলৈ। বিষয়বস্তুটো ৰিগাৰ্ডিং attendance and performance of employees under the National Health Mission
Assam during the period of recent agitation. এই আপোনালোকে জানে NSMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে যিহেতু তেওঁলোকে প্ৰতিবাদ কৰি আছিলে আৰু সেই প্ৰতিবাদৰ সময়ত সেই কৰ্মচাৰীসকলৰ অনুপস্থিতি বা তেওঁলোকৰ উপস্থিতিৰ খতিয়ান বিচাৰি এইখন পঠিওৱা হৈছে তেওঁলোক কোন কোন উপস্থিত আছিল বা সেই সময়ত কোন কোন অনুপস্থিত আছিল কোনে অৰ্ধচুটিত আছিল সকলোখিনি ৰিপৰ্ট বিচৰা হৈছে ইয়াত লিখিছে ছাৰ মেডাম with reference to the subject cited above I am requested you to submit the attendance performance report of the employees under the National Health Mission তেওঁলোকৰ attendance report খিনি বিচাৰিছে National Health Missionৰ in your respective district আপোনাৰ জিলাত থকা for the period of recent agitation হেউৰে যেটো agitationৰ সময়ত তেওঁলোক আছিল যেটো অক্টোবৰৰ শেষৰ হৈছিল আৰু নৱেম্বৰৰ পহিলাতে হৈছিল আপোনালোকে জানে প্ৰতিবাদ যে হৈছিল সেই সময়ত তাৰ কাৰণে এটা ফৰ্মেটো দি দিছে য'ত নেম অফ দি এমপ্লয়িজ তেওঁ HRMS ID তেওঁ ডেজিগনেশ্যন হেলথ ইনষ্টিটিউচন নেম অফ দি নন ৱৰ্কিং ডেজ তেওঁ কেইদিন নন ৱৰ্কিং ডেজত উপস্থিত আছে অল অফ দি পাৰ্চিয়েলি ৱৰ্কিং ডেজ অৰ্ধ পাৰ্চিয়েলি তেওঁ উপস্থিত থকা এই সকলোখিনি ফৰ্মেট নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জমা দিবলৈ কোৱা হৈছে অল এমপ্লয়িজ wise report is to be submitted to the undersigned on or before 20 November 2025 20 নৱেম্বৰ আগতে আন্ডাৰসাইন তলত উল্লেখিত তাত তেওঁলোকে জমা দিব লাগিব কিয়টো to the so that the salary bill can be prepared যাতে তেওঁলোকৰ দৰমহা বিলসমূহ প্ৰস্তুত কৰিব পাৰে avoiding the wages of the non working or partially working days তেওঁলোকৰ উপস্থিতি অনুসৰি বা পাৰ্চিয়েল উপস্থিতি সকলোখিনি দিক চাই যাতে তেওঁলোকৰ দৰমহা প্ৰস্তুত কৰাত সহায় হয় তাৰ কাৰণে এইখিনি বিচাৰিছে আপোনালোকে নিশ্চয় গম পাইছে this is for your information and necessary action গতিকে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ এনে ধৰণৰ খবৰৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল